গোৱালপাৰা লক্ষীপুৰৰ বান্দৰ মাথা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান। বনাঞ্চলৰ ভূমিত থকা অবৈধ দখলকাৰীক উচ্ছেদ বন বিভাগৰ 55 হেক্টৰ ভূমিত বন বিভাগৰ উচ্ছেদ অভিযান। দুদিন ধৰি বান্দৰ মাথা বনাঞ্চলত উচ্ছেদ চলাব বন বিভাগে। 15খন এক্সকেভেটৰেৰে উচ্ছেদ চলাবৰ বাবে সাজু হৈছে বন বিভাগ, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ। এক প্ৰকাৰ যুদ্ধ সদৃশ পৰিৱেশৰ দৰে এক পৰিৱেশ সৃষ্টি হৈছে বৰ্তমান সময়ছোৱাত। কোনো যাতে বিক্ষিপ্ত পৰিস্থিতিৰ সৃষ্টি নহয়, চীনাতলিৰ দৰে যাতে পৰিৱেশ সৃষ্টি নহয়, সোণাপুৰৰ যি প্ৰান্তত আচলতে অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছে তেনেধৰণৰ পৰিৱেশ যাতে সৃষ্টি নহয়, তাৰ বাবে এনেধৰণৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত লক্ষীপুৰৰ পৰিৱেশ দেখুৱাইছোঁ। 55 হেক্টৰ ভূমিত বন বিভাগৰ এই উচ্ছেদ চলিব যিহেতু, আৰু তাৰ বাবে কেইবাখনো এক্সকেভেটৰ ইতিমধ্যে সেই স্থানত উপস্থিত হৈছে। ঠিক তেনেধৰণে প্ৰশাসনৰ এটা বৃহৎ দল সেই এলেকাটোত নিয়োজিত কৰা হৈছে আৰু তেখেতসকলে যথেষ্ট তৎপৰতা গ্ৰহণ কৰিছে। সতীৰ্থ বিশ্বজিৎ এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ আছে। বিশ্বজিৎ, মই আপোনাৰ কাষলৈ গৈছোঁ। হয়, নিশ্চয়কৈ আজি পুৱাৰ পৰা এক বৃহৎ উচ্ছেদ অভিযান চলিছে গোৱালপাৰা জিলাৰ লক্ষীপুৰ বনাঞ্চলৰ বান্দৰ মাথা সংৰক্ষিত বনাঞ্চলত। ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব। এয়া চাওক, এইটো এটা মছজিদ। এই মছজিদটোত এনেদৰে চাওক এক্সকেভেটৰ লগাইছে। 15খনকৈ এক্সকেভেটৰ ব্যৱহাৰ কৰি বান্দৰ মাথা বনাঞ্চলৰ প্ৰায় 200টা পৰিয়ালক এনেদৰে উচ্ছেদ অভিযান চলাইছে গোৱালপাৰা বন বিভাগে আৰু লগতে গোৱালপাৰা জিলা প্ৰশাসনৰ সহযোগত। ইতিমধ্যে বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী সেই আৰক্ষীৰ লগ উপস্থিত হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই যিহেতু বান্দৰ মাথা সংৰক্ষিত বনাঞ্চলত 118 হেক্টৰ ভূমি আছে, তাৰে 55 হেক্টৰ ভূমি ইতিমধ্যে বেদখলকাৰীৰ কবলত পৰিছে। তাৰপিছত গোৱালপাৰা বন বিভাগে জাননী দিছে। জাননী দিয়াৰ পিছত বাৰম্বাৰ তেওঁলোকে ফ্লেগ মাৰ্চ কৰিছে। ফ্লেগ মাৰ্চ কৰাৰ পিছত সকলো লোক ইয়াৰ পৰা গুচি গৈছে আৰু কোনো এজন লোকক ইয়াত থাকিব দিয়া নাই, কাৰণ কোনো অপ্ৰীতিকৰ ঘটনা যেন নঘটে। সেইবাবে ইয়াত আৰক্ষী আৰু CRPFৰ লোক উপস্থিত হৈ বেদখলকাৰী এজনৰ লোকক এই অঞ্চলত থাকিব দিয়া নাই, তেওঁলোকক ইয়াৰ পৰা অন্য ঠাইলৈ যাব দিছে। আৰু এয়া চাওক, ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে এইটো হ'ল এটা মছজিদ। আৰু ক'লো দুখনকৈ বিদ্যালয় আছে, মছজিদ আছে, মাদ্ৰাছা স্থাপন কৰিছিলে ইয়াত। বিদ্যালয়সমূহ অবৈধভাৱে স্থাপন কৰিছিলে, কাৰণ ক'ব লাগিব যে গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত বিভিন্ন বনাঞ্চলত এতিয়া বেদখল হৈছে। আৰু বেদখল হোৱাৰ ফলত দেখা গৈছে যে এনেদৰে যিটো এতিয়া ৰাজ্যৰ উৎকট গৰম, আৰু এই উৎকট গৰমৰ বিৰূপ প্ৰভাৱ পৰিছে, কাৰণ জলাশয় বনাঞ্চল ধ্বংস কৰিছে। ধ্বংস কৰি এনেদৰে বহু লোকে ঘৰ দুৱাৰ সাজিছে। ঘৰ দুৱাৰ সাজাৰ ফলত দেখা হৈছে গোৱালপাৰা জিলাৰ এতিয়া উৎকট গৰম। গোৱালপাৰা জিলাখন প্ৰাকৃতিক সম্পদৰে ভৰপূৰ এখন জিলা। ইয়াত শাল সেগুনেৰে ভৰপূৰ গোৱালপাৰা জিলা। আৰু তাত এনে বহু লোক আহি এনেদৰে বিভিন্ন সংৰক্ষিত বনাঞ্চলত ঘৰ দুৱাৰ সাজাৰ ফলত দেখা গৈছে এতিয়া এনেদৰে বেদখল হৈছে। গোৱালপাৰা জিলাৰ কৃষ্ণা যি পাইকান সংৰক্ষিত বনাঞ্চল আছে, তাতো ইতিমধ্যে জাননী দিছে বন বিভাগে। অক্টোবৰ মাহৰ শেষৰ ফালে তাত উচ্ছেদ কৰিব বুলি ইতিমধ্যে আমি বন বিভাগৰ পৰা তথ্য লাভ কৰিছোঁ। আৰু ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে যে চাওক, ইয়াত বেদখলকাৰী নাই, কিন্তু ইয়াত কেৱল আপোনালোকে দেখাব প্ৰতিদিনে দৰ্শকসকলে ইয়াত বন বিভাগৰ লোক, আৰক্ষীৰ লোক, অৰ্ধসামৰিক লোক এনেদৰে পুৱাৰ পৰা উচ্ছেদ অভিযান। আৰু কিছু সময় পিছত ইয়াত উপস্থিত হ'ব গোৱালপাৰা DFO গৰাকী, আৰু গুৱাহাটীৰ পৰা আমি খবৰ পোৱা গুৱাহাটীৰ পৰা আহি আছে PCCF গৰাকী, আৰু ইয়াত উপস্থিত হৈ তেওঁলোকে পৰ্যবেক্ষণ কৰিব। আৰু লক্ষীপুৰ বনাঞ্চল বিশ্বজিৎ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।